তো আজি আমি ডিছকাছ কৰিম ডাইইলেক্ট্ৰিক্স ঠিক আছে তো ডাইইলেক্ট্ৰিক্সবোৰ বেচিকেলি কি হয় দিজ আৰ ইনচুলেটিং মেটেৰিয়েলছ which transmit electric effects without actually conducting electricity তাৰমানে কণ্ডাক্টৰৰ নিচিনা নহয় কণ্ডাক্টৰত কি হয় তোমাৰ ইলেক্ট্ৰিচিটি কণ্ডাক্ট হয় চাৰ্জ কেৰিয়াৰ্ছ থাকে তো ইয়াত চাৰ্জ কেৰিয়াৰ নাথাকে মেইনলি এইবোৰ ইনচুলেটিং মেটেৰিয়েলছ হয় ঠিক আছে চ' দেৰ আৰ টু টাইপছ অফ ডাইইলেক্ট্ৰিক্স এটা হৈছে নন পলাৰ আৰু এটা পলাৰ তো ফাৰ্ষ্টতে নন পলাৰ আৰু পলাৰ যোৱাৰ আগতে আমি এটা বস্তু জানিব লাগিব যে প্ৰত্যেকটো এটমত কি থাকে দেৰ ইজ এ পজিটিভ চাৰ্জ নিউক্লিয়াছ এণ্ড নিগেটিভলি চাৰ্জ ইলেক্ট্ৰনছ ক্লাউড ছাৰাউণ্ডিং ইট তো জানা এইটো পজিটিভৰ ফালে যায় আৰু নিউক্লিয়াছত তোমাৰ পজিটিভ চাৰ্জবোৰ থাকে তো সেই চাৰ্জবোৰৰ নিজৰ এটা চেণ্টাৰ অফ চাৰ্জ থাকে ঠিক আছে তেনেকৈ নিগেটিভবোৰো চেণ্টাৰ অফ চাৰ্জ থাকিব আৰু পজিটিভবোৰো চেণ্টাৰ অফ চাৰ্জ থাকে এতিয়া নন পলাৰ মানে কি তোমাৰ যাৰ চেণ্টাৰ অফ পজিটিভ চাৰ্জ কোইনচাইড উইথ দ্য চেণ্টাৰ অফ নিগেটিভ চাৰ্জ যিটো পজিটিভ চাৰ্জ যিটো চেণ্টাৰ আৰু নিগেটিভ চাৰ্জ চেণ্টাৰ যিটো কোইনচাইড হৈ থাকে those are called non-polar molecules. As an example, you can say this is hydrogen, nitrogen, oxygen, CO2, and their structure is symmetric. তো সিহঁতৰ যিবোৰ ষ্ট্ৰাকচাৰবোৰ কেইটা চিমেট্ৰিক থাকে তো সেইকাৰণে সিহঁতৰ পজিটিভ আৰু নিগেটিভ যিটো চাৰ্জৰ যিটো চেণ্টাৰ সেইবোৰ কইনচাইড হৈ থাকে চ' দ'জ আৰ কল্ড নন পলাৰ মলিকুলছ এণ্ড দে ডাজ নট হেভ এনি পাৰ্মানেণ্ট ডাইপল মুভমেণ্ট সিহঁতৰ কোনো পাৰ্মানেণ্ট ডাইপল মুভমেণ্ট নাথাকে ঠিক আছে ইন এ নৰ্মেল ষ্টেট if you apply some external electric field then they get some kind of dipole moment but in a normal state there is no dipole moment for non-polar molecules এটা পলাৰবোৰ মানে কি polar dielectric হৈছে water NH3 HCl alcohol so these are called polar dielectrics so what is the difference between polar and non-polar so in case of a polar molecules the center of positive charge and negative charge do not coincide তো কোইনচাইড নকৰে কিন্তু তাত কি হৈছিলে কোইনচাইড কৰে ইয়াত কোইনচাইড নকৰে এণ্ড দে আৰ এচিমেট্ৰিক ইন শেপ তো শেপটো তোমাৰ এচিমেট্ৰিক সেইকাৰণে তেওঁলোকে কোইনচাইড নকৰে মানে আৰু সিহঁতৰ কি হ'ব তোমাৰ ইচ মলিকুল হেজ চাম পাৰ্মানেণ্ট ডাইপল মুভমেণ্ট চ' দিছ ইজ দ্য বেচিক ডিফাৰেঞ্চ বিটুইন নন পলাৰ এণ্ড পলাৰ মলিকুল যিটো আমি ফাৰ্ষ্ট চেপ্টাৰটো পঢ়িছিলোঁ বাট ইয়াত আমি নন পলাৰ এণ্ড পলাৰ ডাইইলেক্ট্ৰিক্সৰ ওপৰত ডিছকাছ কৰি আছোঁ চ' দিছ ইজ দ্য ডেফিনেশ্যন অফ নন পলাৰ এণ্ড পলাৰ ডাইইলেক্ট্ৰিক্স নাও হোৱাট ইজ ডাইইলেক্ট্ৰিক পলাৰাইজেশ্যন এইটো ইম্পৰ্টেণ্ট বস্তু যে ডাইইলেক্ট্ৰিক পলাৰাইজেশ্যন মানে কি তো প্ৰথম কথা হৈছে তুমি যদি নন পলাৰ ডাইইলেক্ট্ৰিক এটা কনচিডাৰ কৰিছা আৰু তাত তুমি এখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড দি দিয়া তেতিয়া তাৰ কি এফেক্ট হ'ব চ' যেতিয়া আমি উইদাউট এনি ইলেক্ট্ৰিক ফিল্ড নৰ্মেল ষ্টেটত কেনেকৈ আছে তুমি দেখিছা পজিটিভ আৰু নিগেটিভ চাৰ্জটো কোইনচাইড হৈ থাকে চেণ্টাৰটো তো সেইকাৰণে সিহঁতৰ কোনো ডাইপল মুভমেণ্ট নাথাকে ঠিক আছে সিহঁতৰ কোনো ডাইপল মুভমেণ্ট নাথাকে তাৰপিছত কি হৈ গ'ল যেতিয়া মই এখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড দি দিলোঁ তো তেতিয়া কি হ'ব যিবোৰ পজিটিভ চাৰ্জ থাকিব সিহঁতে তোমাক কোনফালে যাব বিচাৰিব ইলেক্ট্ৰিক ফিল্ডৰ ছেম ডাইৰেকশ্যনত যাব বিচাৰিব আৰু নিগেটিভবোৰে তাৰ অপজিটত যাব বিচাৰিব ঠিক আছে চ' সিহঁতৰ মাজত ডিষ্টৰ্টেড হৈ যাব বস্তুটো চ' ডিষ্টৰ্টেড হোৱাৰ পিছত সিহঁতে কি হৈছে পলাৰাইজ হৈ যায় এণ্ড দে প্ৰডিউচ চাম কাইণ্ড অফ ডাইপল মুভমেণ্ট অ'কে চ' এইটোকে কোৱা হয় তোমাৰ পলাৰাইজেশ্যন অফ এ নন পলাৰ ডাইইলেক্ট্ৰিক্স চ' ইফ ইউ প্লেচ নন পলাৰ ডাইইলেক্ট্ৰিক ইন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড then what is going to happen is that the positive charge always try to go in the direction of the electric field and negative charge always try to go in the opposite direction of electric field so they are distorted and some polarization create and this is called polarization ঠিক আছে এইটো নন পলাৰৰ কাৰণে আৰু তাৰ ফলত সিহঁতৰ কি হয় তোমাৰ যিটো নেট ডাইপল মুভমেণ্ট এটা ক্ৰিয়েট হৈ যায় এতিয়া নেক্সট যদি ছেম বস্তুটো মই পলাৰৰ কাৰণে কৰোঁ যদি পলাৰ মলিকুলছ লওঁ চ' পলাৰ মলিকুলছ মই আগতে কৈছোঁ সিহঁতে এচিমেট্ৰিক হয় চ' তাৰ যিটো চেণ্টাৰ অফ পজিটিভ চাৰ্জ এণ্ড চেণ্টাৰ অফ নিগেটিভ চাৰ্জ আৰ ডু নট কইনচাইড চ' ইউ কেন চি হেয়াৰ ঠিক আছে বাট এটা ইম্পৰ্টেণ্ট বস্তু কি সিহঁতে কি হৈ থাকে ৰেণ্ডমলি অৰিয়েণ্টেড হৈ থাকে চ' সেইকাৰণে সিহঁতৰ টোটেল যিটো ডাইপল মুভমেণ্ট কি হৈ থাকে জিৰ' হৈ থাকে গম পাইছেনে সিহঁতে ৰেণ্ডমলি অৰিয়েণ্টেড হৈ থাকে চ' সিহঁতৰ টোটেল ডাইপল মুভমেণ্ট কি হৈ থাকে জিৰ' হৈ থাকে ইফ আই প্লেচ দ্য মানে যিটো তোমাৰ ইলেক্ট্ৰিক ফিল্ড যদি মই প্লেচ কৰি দিওঁ তেতিয়া তোমাৰ কি হ'ব ইয়াত সিহঁতেও তোমাৰ ডাইপল মুভমেণ্ট এটা ক্ৰিয়েট কৰিব বাট for a different reason it's not like the non-polar molecule that create the dipole moment they are creating dipole moment due to some different reason so কিহৰ কাৰণে কৰিব তো সিহঁতে কি কৰিব ইহঁতে ৰেণ্ডমলি অৰিয়েণ্টেড হৈ আছিলে তো সিহঁতে কি কৰিব ট্ৰাই কৰিব ডাইপল মুভমেণ্টটো ইলেক্ট্ৰিক ফিল্ডত এলাইন কৰিব ট্ৰাই কৰিব ঠিক আছে ছেম ডাইৰেকশ্যনত যাবলৈ ট্ৰাই কৰিব চ' সেইকাৰণে সিহঁতৰ এইটো যে ছেপটো এনেকুৱা হৈ গ'ল তো পজিটিভবোৰ এইফালে আহিছে দেখিছে পজিটিভবোৰ এইফালে আহি গৈছে নিগেটিভবোৰ এইফালে গুচি গৈছে ঠিক আছে তো তাৰ কাৰণে সিহঁতৰ কি হ'ল এটা নেট ডাইপল মুভমেণ্ট ক্ৰিয়েট হৈছে চ' দুইটাতে মানে কি হৈছে পলাৰ মলিকুলছ হওক নন পলাৰ মলিকুলছ হওক ইফ ইউ ইউজ এ এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড দে প্ৰডিউচ চাম কাইণ্ড অফ নেট ডাইপল মুভমেণ্ট এণ্ড দেট ইজ কল্ড দ্য পলাৰাইজেশ্যন ঠিক আছে তো এতিয়া কথা হৈছে এই ডাইপল মুভমেণ্ট পাৰ ইউনিট ভলিউম যিবোৰ ডাইপল মুভমেণ্ট ক্ৰিয়েট হ'ল দ্য ডাইপল মুভমেণ্ট পাৰ ইউনিট ভলিউম ইজ কল্ড দ্য পলাৰাইজেশ্যন এণ্ড ইজ ডেনটেড বাই পি ভেক্টৰ ঠিক আছে চ' নাও ইলেক্ট্ৰিক ফিল্ডৰ অভিয়াছলি ডাইৰেক্টলি প্ৰপ'ৰ্চনেল হ'ব যিমান ইলেক্ট্ৰিক ফিল্ড আছে সিমানে ইয়াৰ কি হ'ব
polarization বেছিকৈ হ'ব so p vector is directly proportional to e vector and this is a proportionality constant and this is called electric susceptibility okay this is called electric susceptibility of the dielectric medium so এইটো আসলে তোমাৰ কি polar dielectrics মানে কি non polar মানে কি so polar dielectrics ৰ shape কেনেকুৱা হয় non polar ৰ shape কেনেকুৱা হয় and what is the dielectric polarization ঠিক আছে তো এটা কথা মনত ৰাখিবা non polar কাৰণে কি হৈছে তোমাৰ বস্তুটো যেটো পজিটিভ চাৰ্জ center and nearest center to কি হয় coincide হৈ থাকে and যেটো dipole moment permanent dipole moment কোনো নাথাকে তাত আৰু shape symmetric হয় but in case of zero polar molecules তাত কি হৈ থাকে সেইটো shape asymmetric so হিহঁতৰ পজিটিভ আৰু নেগেটিভ চাৰ্জটো coincide হৈ নাথাকে হিহঁতৰ permanent dipole moment থাকে but they are randomly oriented in such a way that the net dipole moment is zero initially ঠিক আছে so সেইটোৱে মানে কথা আছে